Namaskar, my dear students. Today's English class we will learn how to use this, that, this, those. ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 19ত থকা use of this, that, this, those এই শব্দবোৰৰ ব্যৱহাৰ আজি আমি এই ক্লাছটিত শিকিম। এতিয়া চাওঁ আহা this, that, this, those মানে কি? This মানে হল এইটো আৰু that মানে হল হিটো বা হৌবৰ আৰু this মানে হল এইবোৰ আৰু ইয়াৰ পিছৰটো হল those মানে হল সেইবোৰ বা হৌবোৰ। So students, now let's see how to use this, that, these, those. ছাত্ৰ-ছাত্ৰীসকল this, that, these, those এই শব্দবোৰৰ ব্যৱহাৰ এতিয়া আমি শিকো আহা। use মানে হল ব্যৱহাৰ। এটা বস্তুক বুজালে this বা that শব্দটো ব্যৱহাৰ কৰা হয়। আৰু এটাতকৈ বেছি বা এটাতকৈ অধিক বস্তুক বুজালে this বা those এই শব্দটো ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আহা this শব্দটোৰ ব্যৱহাৰ। We use this to show a single person, place, animal, things which is near to us. আমি আমাৰ ওচৰত থকা যিকোনো এটা বস্তু বা প্ৰাণীক বুজাবলৈ this বা এইটো এই শব্দটো ব্যৱহাৰ কৰোঁ বা ব্যৱহাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চাওঁ আহা this শব্দটো আমি ক'ত ব্যৱহাৰ কৰিছোঁ আৰু কেনেকৈ ব্যৱহাৰ কৰিছোঁ। ছোৱালীজনীৰ ওচৰত কি আছে? এখন কিতাপ আছে আৰু ওচৰত থকা যিকোনো বস্তুক বুজাবলৈ আমি this শব্দটো ব্যৱহাৰ কৰোঁ। ইয়াৰে অলপ আগতে আমি কৈছিলোঁ তো কি হ'ব? This is a book. এইখন এখন কিতাপ। আৰু এতিয়া চোৱা যে ছোৱালীজনীৰ ওচৰত এটা কলম আছে আৰু ওচৰত থকা বস্তুক বুজাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? this। তো কম আমি this is a pen. এইটো এটা কলম। আৰু এতিয়া চোৱা যে ছোৱালীজনীৰ ওচৰত এটা ঘড়ী আছে আৰু আমি কি কৈছিলোঁ অলপ আগতে যে ওচৰত থকা বস্তুক বুজাবলৈ this শব্দটো ব্যৱহাৰ কৰোঁ আৰু আমি ইয়াতে কম যে this is a watch. এইটো এটা ঘড়ী। এতিয়া চাওঁ আহা that শব্দটোৰ ব্যৱহাৰ। We use that to show a single person, place, animal, things which is far away from us. দূৰত থকা যিকোনো বস্তু বা প্ৰাণীক বুজাবলৈ আমি that সেইটো বা হৌবৰ এই শব্দটো ব্যৱহাৰ কৰোঁ বা ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আহা that শব্দটোৰ ব্যৱহাৰ। ইয়াতে ল'ৰাজনে কি কৰিছে? ফুটবল খেলি আছে আৰু বলটো ক'লৈ গৈছে? দূৰত গৈছে আৰু দূৰত থকা বস্তুটোক বুজাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? that। আৰু আমি ইয়াতে কম যে that is a ball. হৌটো এটা বল।
এতিয়া চোৱা ছোৱালীজনীয়ে বহি আকাশত তৰা চাইছে আৰু তৰাটো ছোৱালীজনীৰ পৰা দূৰত আৰু আমি কৈছিলোঁ যে দূৰত থকা বস্তুক বুজাবলৈ ডেট শব্দটো ব্যৱহাৰ কৰক ডেট ইজ এ ষ্টাৰ হয়তো এটা তৰা ছোৱালীজনী কি কৰিছে আকাশত উৰি যোৱা চিলা এখন চাইছে আৰু দূৰত থকা বস্তুক বুজাবলৈ আমি ডেট শব্দটো ব্যৱহাৰ কৰোঁ ডেট ইজ এ কাইট সৌখন এখন চিলা এতিয়া চাওঁ আহা দিছ শব্দটোৰ ব্যৱহাৰ উই ইউজ দিছ ফৰ more than one in number near to us ওচৰত থকা এটাতকৈ বেছি বস্তু বা প্ৰাণীক বুজাবলৈ দিছ শব্দটো ব্যৱহাৰ কৰা হয় যদি আমাৰ ওচৰত যিকোনো বস্তু এটাতকৈ অধিক বা বেছি থাকে সেই বস্তুখিনিক বুজাবলৈ আমি দিছ শব্দটো ব্যৱহাৰ কৰিম যেনে দিছ আৰ বুকছ এইবোৰ কিতাপ ইয়াতে দেখিছা যে ছোৱালীজনীৰ ওচৰত বহুত কেইটা কলম আছে আৰু আমি ইয়াক ক'ম যে দিছ আৰ পেন্স এইবোৰ কলম আৰু এটাতকৈ বেছি বস্তু থাকিলে আমি দিছ শব্দটো ব্যৱহাৰ কৰোঁ এতিয়া চোৱা যে ছোৱালীজনীৰ ওচৰত বহুত কেইটা ঘড়ী আছে আৰু আমি ইয়াক ক'ম যে দিছ আৰ ৱাটচেছ এইবোৰ ঘড়ী এতিয়া চাওঁ আহা ড'জ শব্দটোৰ ব্যৱহাৰ উই ইউজ ড'জ ফৰ more than one in number and far away from us দূৰত থকা এটাতকৈ বেছি বস্তু বা প্ৰাণীক একেলগে বুজাবলৈ ড'জ শব্দটো ব্যৱহাৰ কৰা হয় যদি আমাৰ পৰা যিকোনো এটাতকৈ বেছি বস্তু দূৰত থাকে সেই বস্তুখিনিক বুজাবলৈ আমি ড'জ শব্দটো ব্যৱহাৰ কৰোঁ যেনে ল'ৰাজনে কি কৰিছে দূৰত থকা বলবোৰক দেখুৱাই আছে আৰু আমি ইয়াতে ক'ম যে ড'জ আৰ বলছ হুবোৰ বল দূৰত থকা এটাতকৈ বেছি বস্তুক বুজাবলৈ আমি ড'জ শব্দটো ব্যৱহাৰ কৰোঁ বা ব্যৱহাৰ কৰা হয় ইয়াতে ছোৱালীজনীয়ে কি কৰিছে যে আকাশত উৰি থকা বহুত কেইখন চিলাক চাই আছে আৰু ছোৱালীজনীয়ে ক'ব ড'জ আৰ কাইটছ হুবোৰ বা সিবোৰ চিলা আৰু আমি কৈছিলোঁ যে দূৰত থকা বহুত কেইটা বস্তুক বুজাবলৈ আমি ড'জ শব্দটো ব্যৱহাৰ কৰোঁ দিছ আৰু ডেট হ'ল ছিংগুলাৰ ইয়াৰ লগত সদায় ইজ বহে দিছ আৰু ড'জ ই হ'ল প্লুৰাল ইয়াৰ লগত সদায় আৰ বহে দিছ আৰু ডেটৰ লগত সদায় ইজ বহে আৰ কেতিয়াও নবহে যেনে দিছ ইজ ডেট ইজ ইজ আৰ ৱাজ ৱেৰ এইবোৰক হেল্পিং ভাৰ্ব বুলিও কোৱা হয় দিছ আৰু ডছৰ লগত সদায় হেল্পিং ভাৰ্ব আৰ বহে ইয়াতে আকৌ এবাৰ কৈ দিছোঁ যে ইজ আৰ ৱাজ ৱেৰ এইবোৰক হেল্পিং ভাৰ্ব বুলিও কোৱা হয় আৰু দিছ আৰু ডছৰ লগত সদায় হেল্পিং ভাৰ্ব আৰ বহে